దేవుడా ఒక క్యూట్ সুইট হ্যান্ডসাম কৰাটো দৰিদ্ৰতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। দক্ষিণ ভাৰতৰ ছবিত নায়িকাৰ চৰিত্ৰত হাজোৰ ভৈৰৱী ডেকা। হাজোৰ পাকুৰকণাৰ জীয়ৰী ভৈৰৱী ডেকাই তেলেগু ছবিত অভিনয় কৰি দেখুৱাইছে নিজৰ প্ৰতিভা। কথা মালুকু নামৰ তেলেগু ছবিত নায়িকাৰ ভূমিকাত ভৈৰৱী। এয়াৰ হোষ্টেছ হোৱাৰ লক্ষ্যৰে 2020 চনত হায়দৰাবাদ অভিমুখে ৰাওনা হৈছিল ভৈৰৱী। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাই তুলিলে হাজোৰ জীয়ৰী ভৈৰৱী ডেকাই। দক্ষিণ ভাৰতীয় চিনেমাত সুন্দৰ অভিনয় শৈলীৰে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে অসমৰ জীয়ৰী ভৈৰৱী ডেকাই। পিতৃ চন্দন ডেকা আৰু মাতৃ মিনুপ্ৰভা ডেকাৰ ডাঙৰ ছোৱালী ভৈৰৱী ডেকা সৰুৰে পৰাই আছিল সাংস্কৃতিক দিশত আগবঢ়া। অভিনয়ৰ লগতে পঢ়া শুনাত অতি মেধাসম্পন্ন ভৈৰৱীয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত ডিষ্টিংশ্যনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। এয়াৰ হোষ্টেছ হোৱাৰ লক্ষ্যৰে 2020 চনত হায়দৰাবাদ অভিমুখে ৰাওনা হোৱা ভৈৰৱীয়ে হায়দৰাবাদত এগৰাকী জনপ্ৰিয় মডেলৰ সংস্পৰ্শলৈ আহে আৰু মডেলিং জগতত প্ৰৱেশ কৰি পৰৱৰ্তী সময়ত দক্ষিণ ভাৰতীয় ছবিত নায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ সুবিধা লাভ কৰে। 12 জুনত মুক্তি লাভ কৰে ভৈৰৱীয়ে অভিনয় কৰা কথা মালুকু ছবিখন। ভৈৰৱীৰ পিতৃ মাতৃয়ে জনায় যে ভৈৰৱীয়ে অভিনয় কৰা আৰু দুখন তেলেগু ছবি মুক্তিৰ অপেক্ষাত আছে। প্ৰথম ইয়াৰ আছে, তাৰপৰা মডেলিং, তাৰপিছত চিনেমা জগত। ছোৱালীৰ নাম ভৈৰৱী ডেকা। কৰ্মসূত্ৰে হায়দৰাবাদত গৈছিল, হায়দৰাবাদত থাকে। হায়দৰাবাদত থাকি কৰ্মসূত্ৰে এনেকৈ থাকি তেলেগু চিনেমাত অভিনয় কৰিলে। অভিনয় কৰি ৰিলিজ হৈছে 12 জুনত ৰিলিজ হৈছে। চিনেমাৰ নাম কথা মালুকু। কথা মালুকু ধুনীয়া অভিনয় হৈছে। এখন ৰিলিজ ভাল মানে তাই আমাক ফোন কৰি কৰি কৈ থাকে, কিন্তু ভাষাটো মই আমাক আৰু চিনেমাগিলা দেখাই আৰু তাই মইতো শ্বুটিং কৰিছোঁ, মই এনেকুৱা হৈছে। মই কথাটো বুজাই দি আমিতো বুজি নাপাওঁ চাউথৰ ভাষা, তাৰপিছত তাই বুজাই দিয়ে আৰু আমাৰ কথাখিনি। জীয়ৰীৰ এই সফলতাত আনন্দিত পিতৃ মাতৃ। ভৈৰৱীক প্ৰয়োজন অসমবাসীৰ মৰম আৰু আশীৰ্বাদৰ। এনেদৰে সফলতাৰ শিখৰত আগবাঢ়ি যাওক ভৈৰৱী ডেকা। হাজোৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, আসাম টক্স।